বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকৰ খবৰ কেনে? আশা কৰোঁ নিশ্চয় ভালেই চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক। লগতে মোৰ এই নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত এনে এক গছৰ বিষয়ে আলোচনা কৰিম যি হৈছে অত্যন্ত পবিত্ৰ, অতিকৈ মূল্যৱান আৰু একেবাৰে বিশেষ এজোপা গছ, যিয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে, আপোনাৰ দৰিদ্ৰতাক দূৰ কৰিব পাৰে। সকলোৱে এই গছৰ সন্ধান কৰে, কিন্তু ভাগ্যৱানজনেহে এই গছজোপা পায়। বন্ধুসকল এই গছজোপা মহান মহাত্মাৰ সকলৰ দ্বাৰা প্ৰশংসিত, কাৰণ এই গছৰ ভিতৰত এনে এক অলৌকিক গুণ লুকাই আছে যি অন্য গছৰ ভিতৰত পোৱা নাযায়। মই যিজোপা গছৰ কথা কৈ আছোঁ সেই গছজোপা হ'ল খুবেই অলৌকিক আৰু ইয়াৰ অগণিত অলৌকিক প্ৰতিকাৰো ৰৈছে। বন্ধু বান্ধৱীসকল ভাৰতবৰ্ষৰ পৰা হেৰাই যোৱা প্ৰাচীন জ্ঞানৰ সম্পৰ্কে তথ্য দিয়া গছ-গছনি অলৌকিক শক্তিৰ সম্পৰ্কে বিশেষ জ্ঞানবোৰ হেৰাই যাব ধৰিছে। সেয়েহে এই চেনেলৰ মাধ্যমত গছ-গছনি আৰু তাৰ শিপাৰ সম্পৰ্কে তথ্য আপোনালোকৰ ওচৰত অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকেও গছ বা তাৰ শিপাৰ সম্বন্ধে অতি প্ৰকৃত তথ্য পায়। বন্ধুসকল প্ৰত্যেক গছৰেই নিজস্ব বৈশিষ্ট্য ৰৈছে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰাই হওক বা আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰাই হওক বা ধৰ্মীয় দৃষ্টিকোণৰ পৰাই হওক, প্ৰত্যেকজোপা গছ বা তাৰ শিপাৰ কোনো নহয় কোনো ৰোগৰ নিৰাময়ত নিঃসন্দেহে উপকাৰী আৰু কোনো নহয় কোনো অলৌকিক শক্তি লুকাই আছে। সেয়েহে ইয়াৰ বাবে আমি গছ-গছনিক সন্মান কৰিব লাগে আৰু ভগৱান হৰিক ধন্যবাদ জনাব লাগে, কাৰণ সমস্ত গছ-গছনিত যি অলৌকিক শক্তি পোৱা যায় ৰোগ নিৰাময়ৰ দ্বাৰাই সম্ভৱ। বিভিন্ন ধৰণৰ গছ-গছনিক বিভিন্ন দেৱ-দেৱীৰ বাস মনা হয়। গতিকে আজিৰ ভিডিঅ'টোত যিজোপা গছৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেই গছজোপাৰ নাম হ'ল শিয়ালকাটা গছ। এই গছজোপাত প্ৰচুৰ পৰিমাণে হুল বা কাটা থকাৰ বাবে ইয়াক শিয়ালকাটা গছ বুলি কোৱা হয়। হয়তো ঠাই বিশেষে ইয়াৰ নাম অন্য নামেৰেও পৰিচিত হ'ব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টোত বগা শিয়ালকাটা গছৰ আশ্চৰ্যজনক আৰু অলৌকিক কেইটামান প্ৰতিকাৰৰ সম্বন্ধে আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টি আপোনালোকে মিছ নকৰিব, কাৰণ অসম্পূৰ্ণ জ্ঞান খুবেই বিপদজনক বুলি প্ৰমাণিত হয়। গতিকে ভিডিঅ'টি স্কিপ নকৰিব, ভালদৰে চাব, তেতিয়াহে সকলো আঁতিগুৰি মাৰি বুজি পাব। বন্ধু বান্ধৱীসকল আপোনালোকে গাঁৱতে বা চহৰ য'তেই নাথাকক কিয়, যদি আপোনালোকে জংঘলৰ ফালে যায় তেন্তে এই প্ৰজাতিৰ গছ নিশ্চয় আপুনি দেখিবলৈ পায়। এই গছৰ সহায়ত আপুনি অনেক অলৌকিক উপকাৰ পাব। গতিকে মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতেই আপোনাক এটা অনুৰোধ, আপুনি যদি মোৰ চেনেলৰ একেবাৰে নতুন তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটোত যদি পাৰে ছাবস্ক্ৰাইব কৰি থৈ যাওক। ইয়াৰ দ্বাৰা আগন্তুক দিনত এই চেনেলত আহিব লগা প্ৰতিটো নতুন নতুন তথ্যৰ ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকিব। এতিয়া আহক মূল পৰ্বলৈ। যদিহে আপুনি গাঁৱৰ অঞ্চলত বাস কৰে তেন্তে এই ৰঙৰ গছ আপুনি সহজতেই দেখিবলৈ পাব, কিন্তু ইয়াৰ কোনো অলৌকিক গুণ বা অলৌকিক ক্ষমতা নাই। কিন্তু যি শিয়ালকাটা গছত বগা ৰঙৰ ফুল ফুলে সেই গছজোপা আধ্যাত্মিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা অলৌকিক। বিশ্বাস কৰা হয় যে যি শিয়ালকাটা গছত বগা ফুল ফুলে তেনে গছৰ তলত ধন সম্পদ বা ৰত্ন আদি পোৱা যায়।
কিন্তু কোৱা হয় যে যদিহে এই তিনিটা ঠাইত গছজোপা পোৱা যায়, যেনে শ্মশানত, মন্দিৰৰ ওচৰত আৰু ঘন জংঘলত এই গছজোপা পোৱা যায়, তেন্তে এই গছৰ ডালত সম্পদ পোৱা যায়। বন্ধুসকল, এইবাৰ আহক কিছু অলৌকিক সম্বন্ধে জানো। হয় বন্ধুসকল, যদিহে এই বগা ফুলৰ সম্পূৰ্ণ উপকাৰিতা বিষয় জানে, হয়তো আপুনি অবাক হ'ব। যদি বৃহস্পতিবাৰে ইয়াৰ এপাহ বগা ফুল দেৱী লক্ষ্মীক তেওঁৰ ২০ মন্ত্ৰ পাঠ কৰি তেওঁক নিবেদন কৰে, তেন্তে মা লক্ষ্মী শীঘ্ৰেই প্ৰসন্ন হয় আৰু দেৱী লক্ষ্মী সন্তুষ্ট হ'লে বা সুখী হ'লে কি হয় সেই কথা আপোনালোকে হয়তো নিশ্চয় জানে। যেতিয়াই দেৱী লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব বা প্ৰসন্ন হয়, তেতিয়াই আপোনাৰ জীৱনৰ পৰা সমস্ত দুখ কষ্ট, অভাৱ দৰিদ্ৰতা, ৰোগ ব্যাধি ও সকলো প্ৰকাৰৰ সমস্যাই জীৱনৰ পৰা সম্পূৰ্ণৰূপে দূৰীকৰণ হয়। সেয়েহে যিসকলে এই বগা ফুল পায় তেওঁলোকে অৱশ্যেই মা লক্ষ্মীৰ এই প্ৰতিকাৰটি কৰিব। বিশ্বাস কৰা হয় যে ইয়াৰ মূলত অমৃত পোৱা যায়। গতিকে খোৱাৰ সময়ত যদি ৰঙা কাপোৰত মেৰিয়াই এই গছজোপাৰ শিপা মূৰৰ কাষত ৰখা হয়, তেন্তে অসুস্থতাৰ পৰা ৰক্ষা পোৱা যায়। ইয়াৰ উপৰিও যদি কোনোৱে আপোনাৰ ওপৰত তান্ত্ৰিক ক্ৰিয়া কৰে, যাৰ ফলত আপুনি দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছে, তেন্তে ইয়াৰ মূলে সমস্ত প্ৰকাৰৰ তান্ত্ৰিক বাধা দূৰ কৰি ৰোগৰ পৰা মুক্তি দিব। যিকোনো তান্ত্ৰিক মন্ত্ৰৰ বাধাৰ পৰা মুক্তি হোৱাৰ ক্ষেত্ৰত ইয়াৰ মূলে কাৰ্যকৰী ভূমিকা পালন কৰে। লগতে এইটো কোৱা হয় যে যদিহে ইয়াৰ শিপা ৰঙা কাপোৰত মেৰিয়াই গাৰুৰ তলত ৰাখে, তেন্তে স্বপ্নত অতীত ভৱিষ্যত ও বৰ্তমান দেখা যায়। ইয়াৰ লগতে এই শিয়ালকাটা গছৰ শিপা মূল দুৱাৰৰ মুখত অৰ্থাৎ মূল দুৱাৰ মুখত পুতি ৰাখিলেও ঘৰলৈ কোনো ধৰণৰ বাধা আহিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। যিসকলে তন্ত্ৰৰ বাধা আঁতৰাব খোজে তেওঁলোকে শিয়ালকাটা মূল, বেলগছৰ মূল, মহুৱা গছৰ মূল এই তিনিবিধ একেলগে ঘৰৰ প্ৰধান গেটত পুতি ৰাখিলে পৰিয়ালৰ ব্যৱস্থাত প্ৰতিবন্ধকতাৰ পৰা ৰক্ষা কৰিব। ঘৰত দেৱী লক্ষ্মীৰ স্থায়ী বাস হয়। ঘৰত অৰ্থ কোনো অভাৱ নঘটে। যদিহে ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয়, তেন্তে এই গছজোপা খুবেই উপকাৰী। বন্ধু বান্ধৱীসকল, এয়াই আছিল শিয়ালকাটা গছৰ সম্পৰ্কে কিছু তথ্য। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব নাপাহৰিব। জয় মা লক্ষ্মী।